Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube channel অন্য এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছে নহয় বতৰটো কেনেকুৱা ডাৱৰীয়া আৰু তাকে বাহিৰত কাম কৰি আছে বাৰু এই জংঘলবিলাক চাফা কৰি আছে আৰু এইফালে হিয়াক মই গাখীৰ দিছোঁ আৰু টেবুলখন দেখিছে টেবুলৰ অৱস্থা কেনেকুৱা গোটেই অৱস্থা নাই তাকে গাখীৰ অলপ দি খুৱাই কৰি লৈ তাৰ পাছত মই লাগিম কামত আৰু এতিয়াতো নহয় এটাই আৰু তাকে একো কৰা হোৱাই নাই বাৰু আৰু এতিয়া অকমান জাৱৰ দি বুলি ভাবিলোঁ এইখিনি চাফা কৰোঁ বুলি ভাবিলোঁ তাইক মানে ককায়েকৰ লগত থৈছোঁ মানে মোৰ ভাগিন বা ল'ৰাটোৰ লগত আৰু থৈ পেলাই মই জাৱৰ দিব আহিলোঁ আৰু মানে জংঘল হৈ থাকিলে বহুত মহ হয় আৰু ইয়াতে মহৰ উৎপাতটো বেছি বাৰু চাৰি চাইডে গছ গছনি বহুত যে এইটো কাৰণে আৰু এইফালে জাৰু দিয়া হ'লেই কৈছোঁ তামোল সৰি আছে আৰু এইফালে দেখিছে তামোলবোৰ মানে পৰি পেলাই পচি গৈছে কিছুমান তামোল ইয়াতে আৰু এইয়া মই তাকে কেইটামান বুটলি ল'লোঁ এইকেইদিন তামোল বুটলটোৱে গৈছে মই মানে পৰি থাকে বেয়াও লাগে দিয়কচোন ইমান তামোলৰ দাম বেলেগত খাবলৈ নাপায় এইটোপা কঁঠাল নতুনকৈ লাগিছে এবাৰ নতুন কঁঠাল লাগিছে নতুন গছত লাগিছে কঁঠাল এইজোপা আমাৰ কৰদৈ এইয়া পকি সৰি আছে ওপৰত খোৱা মানুহ নাই এই দেখিছে কৰদৈ ইমান হেৰি হৈ গৈছে গছডাল কাটি দিম বুলি কৈছে খোৱা মানুহ নাই যে তামোল সোপা পৰি আছে অ'ত ঘৰখনত যেতিয়া মানুহ নাথাকে কেনেকুৱা এটা পৰিৱেশ হয় ভাবি চাওক ঘৰখনত মহিলা এগৰাকী নাথাকিলে কেনেকুৱা এটা হয় এতিয়া মা নোহোৱাৰ পৰা বা আছিলে বা এতিয়া নোহোৱাৰ পৰা মানে ঘৰৰ পৰিৱেশ দেখিছে ইমান ধুনীয়া পৰিষ্কাৰ হৈ থাকে য'ত নেকি মানুহ বহি থাকে ইয়াতে আগতে আমি বহি আছিলোঁ ইমানে পৰিষ্কাৰ এতিয়া কি অৱস্থা হৈছে চাওকচোন আৰু তামোলৰটো কথা ক'বই নালাগে গোটেই তামোল সৰি আৰু বেলেগে লৈ যায় ঘৰত মানুহ নাই তামোলবিলাক চব সৰি যায় আৰু এইজোপা হ'ল এজোপা টেঙা হেৰি থেকেৰা সৰু থেকেৰা কুজি থেকেৰা বুলি কয় এই থেকেৰা টেঙা এজোপা আৰু তাকে আহি পেলাই কামত লাগি আছোঁ এইবিলাক চাফা কৰি লওঁ ছোৱালীৰ পৰা নোৱাৰোঁ এটা তথাপি যিখিনি পাৰোঁ কৰিছোঁ আৰু এইবিলাক চাফা কৰি আছোঁ লাহে লাহে কি হ'ল হিয়া কি কৰিছা এয়া চাহ বনাই আছোঁ এতিয়া বাজিছে 8:30 আজি চাহতে দেৰিয়ে গ'ল এবাৰ কাম মানে কৰি চাহ বনাওঁতে দেৰিয়ে গ'ল এতিয়া এই কোচৰ পৰা ননমা হ'ল আৰু এয়া হিয়াই মাত্ৰ টোপনি গ'ল তাইক খুৱাই কৰি দিলোঁ তাই শুলে আৰু মই এতিয়া কাপোৰ অলপ আছে মেলি দিওঁ মানে কি ৰ'দটো নাই বাৰু তথাপি অলপ বতাহ লাগিলে অকণমান শুকাব পাৰে সেইকাৰণে এয়া মেলি দিছোঁ বাহিৰত আমাৰ ইয়াতে মানে ৰ'দটো ইমান নপৰে ৰ'দটো নপৰাৰ কাৰণ এটাই গছ গছনি চাৰি চাইডে বহুত এইটো কাৰণে ৰ'দটো নপৰে কাপোৰবোৰ মানে এদিনতে নুশুকায় পাতলবিলাক শুকায় আৰু এনে ডাঠবিলাক থাকেই তাকে যোৱাকালি কাপোৰে অলপ শুকালে আৰু অলপ আছিলে তাকে মেলি কৰি দিওঁ আৰু এইফালে তামোল পাৰিছে তামোল দেখিছেনে কি ধুনীয়া ৰংটো মানে দেখিলে কিবা খাওঁ লাগে তামোল এটা আৰু এইয়া তামোলবিলাক পুতিব তাৰমানে গাঁতত পুতি থ'ব আৰু আজি ইমান নাপাৰিলে বাৰু কমেই পাৰিলে তামোল তাকে মই কেইটামান থৈ দিছোঁ ঘৰত নিবৰ কাৰণে আৰু এয়া বৰমাই মাতিলে চাহ খাব আৰু তাকে লাল চাহ বনাইছে ৰুটি বনাইছে আৰু চাহ খাবতো মাতিয়ে থাকে চিঞৰি থাকে দিনটোত যে কেইবাৰ চাহ বনাব কেইবাৰ মাতিব ঠিকে নাই আৰু তাকে ৰুটি বনালে আৰু ৰুটি দি খাব মাতিছে আৰু হিয়াক ভাত খুৱাই দিলোঁ এতিয়া দুপৰীয়াৰ ভাত দালি ভাত আলু দিছোঁ দালিতে তেনেকৈ খুৱাইছোঁ তাই মানে নিমখীয়া খাই ভাল পায় আৰু বুট আলু তেনেকৈ পিটিকা হওক তেনেকৈ খাই ভাল পায় আৰু মানে মিঠা বস্তুবিলাক ইমান নাখায় এয়া খং দেখিছে তাই খং দেখাইছে বুটে আলুৱে ভাজিছোঁ চিম্পুল খানা আৰু এইফালে দালি বনাইছোঁ দালিতে ভাত কেৰেলা আলু দিছোঁ আৰু ইয়াতে মানে ডাইনিঙত নাখাওঁ প্ৰায় তলতে খাওঁ তলত ভাত খাই ভালেই লাগে বাৰু আমাৰ ঘৰত তেনেকৈ মানে কঠ পাৰি লয় বা কিবা এটা পাৰি লয় তেনেকৈ খোৱা যায় খাই কৰি ল'লোঁ লৈ এতিয়া ওলাইছোঁ এই বাঁহ শাৰীখনকে পিন্ধি লৈছোঁ বাহঁতৰ ঘৰত যাওঁ এবাৰ বাক দেখা কৰি আহোঁ নালাগে গাটো পৰা দাউৰ দিব নালাগে এতিয়া ব'লা দিনটোত বেছি দাউৰ দিব নালাগে দাউৰ নাথাকিলেও বাৰু এঘণ্টা 1.5 ঘণ্টাৰ কাৰণে যাওঁ ব'লা এবাৰ বোলো চাই আহোঁগৈ ঘৰতে থাকিবা দেই আৰু এইফালে বাহঁতৰ ঘৰ এয়া বাহঁতৰ
তাই মানে ভিতৰতে সিহঁতৰ ৰুমটোতে আছে আৰু তাই আৰু এইফালে ইয়াত ধুনুক এইকেইদিন নিয়াই নাই বাৰু পাছত যদি সুধি পাৰে তেতিয়াহ'লে লৈ যাম আৰু তাই মানে হিয়াৰ লগত খেলিবৰ কাৰণে খুব মাতি আছে ফোন কৰি আছে হিয়াৰ লগত খেলে হেনো আৰু তাকে লৈ আহিলোঁ এতিয়া সিহঁতৰ চব ধোৱা কৰা হৈ গ'ল যে এতিয়া মানে গা ধুব নালাগে আৰু আহিলেও এনে 3 দিনৰ 4 দিনলৈ গা ধুই থাকিব লাগে আহিলে লগ আৰু এইয়া হিয়াই যে লগ পাই ধুনুক কিমান ভাল পাইছে আৰু বাহঁতৰ ঘৰৰ পৰা আহিলোঁ ভিডিঅ'টো আজি এবাৰতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই ছাগলীক বিচাৰিছে